অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ টিয়ক উপশাখা সমিতিৰ উদ্যোগত তথা সমূহ টিয়ক চাহ বাগিচা ৰাইজৰ সহযোগত টিয়ক চাহ বাগিচাৰ দুৰ্গা পূজাৰ খেলপথাৰত এক অভিনন্দন অনুষ্ঠান আৰু গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আটছাৰ টিয়ক উপশাখাৰ সভাপতি এপেল কিস্কুৰ সভাপতিত্বত আয়োজিত এই সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বলমা জিলা পৰিষদৰ সদস্য সুৰজিৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰন্টু ভূঞা, চেলেংহাট হেল্থ ক্লাবৰ সঞ্চালক তুষাৰ পাল, আটছা যোৰহাট জিলাৰ সভাপতি গকুল মাঝি, টিয়ক শাখাৰ উপদেষ্টা উদয়ন কুৰ্মীকে প্ৰমুখ্য কৰি বহু লোক উপস্থিত থাকে। উক্ত সভাতে ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ অৰ্থে অসম চৰকাৰে আয়োজন কৰা ঝুমুৰৰ বিনন্দিনী কাৰ্যসূচীত টিয়ক চাহ বাগিচাৰ পৰা অংশগ্ৰহণ কৰা শিল্পীসকলক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। ইফালে টিয়ক চাহ বাগিচাৰ সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰায় 250 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় আৰু এই পদক্ষেপে অনাগত দিনবোৰত বিশেষকৈ বাগিচা অঞ্চলত শিক্ষাৰ্থীসকলক অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা টিয়ক আজি 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা টিয়ক চাহ বাগিচাৰ অন্তৰ্গত যিবোৰ বাগিচা আছে সেই বাগিচাৰ শিল্পীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আমি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। লগতে আমি টিয়ক উপশাখা সমিতিয়ে যোৱা 1 জুলাইৰ পৰা 10 দিনীয়া এক গ্ৰীষ্মকালীন কৰ্মশালা আমি আয়োজন কৰিছিলোঁ আৰু সেই গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। আৰু যিহেতু আমাৰ চাহ বাগিচা অঞ্চলৰ যিবোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে বিভিন্ন বাধা নেওচি বিভিন্ন মাক দেউতাকে আচলতে চাহ বাগিচাত কৰ্মৰত কৰি কাম কৰি থাকে। সেইসমূহ আৰ্থিক সমস্যা বা সামাজিক সমস্যা তেওঁলোকে নেওচি আজি তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। সেয়ে তেওঁলোকক উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে আজি আমি এই অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অসম আদিত্য টিয়ক।